ফাইনালি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোক কোনখন জিলাত কেতিয়া লাভ কৰিব, তো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল আপোনালোক যিসকল মহিলাই এই টকাটো লাভ কৰিব, তো বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা সেই লিষ্টখন মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই আপোনালোকে কেনেধৰণে চেক কৰিব, তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম। আৰু কোনখন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা আপোনালোকে এই টকাটো লাভ কৰিব, তো সেইটো আপোনালোকক মই জনাম। আৰু লগতে বন্ধুসকল এইখিনিতে অৰুণোদয় আঁচনিৰ ওপৰতো এটা বিগ আপডেট আহি পৰিছে, এটা জৰুৰী ঘোষণা কৰা হৈছে। যিসকল মহিলাই বৰ্তমানলৈকে আপোনালোকে এই অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো সেইসকল মহিলাই তো বৰ্তমান আপোনালোকে সেই টকাটো লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব, তো তাৰ ওপৰতো অসম চৰকাৰৰ ফালৰ পৰা এটা আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই এই দুটা আঁচনিৰ বিষয়ে সবিশেষ জনাম, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল ইয়াৰ ওপৰত আৰু নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বৰক বন্ধুসকল আপোনালোকক প্ৰথম এতিয়া মই জনাই আছোঁ যোনটো নেকি বৰ্তমান মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যিসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰিব, তো বৰ্তমান সেই লিষ্টসমূহ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ আপোনালোকৰ পঞ্চায়তলৈ প্ৰেৰণ কৰা হৈছে। তো বন্ধুসকল আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে লিষ্টসমূহ আপোনাৰ নামটো চেক কৰিব পাৰিব যে আপুনি এই টকাটো লাভ কৰিবনে নাই। আৰু লগতে যোনটো নেকি বৰ্তমান আপডেট আহিছে যে আপোনালোকে কোনখন জিলাত কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান ঘোষণা কৰিছে যে আপোনালোকে এপ্ৰিল মাহৰ ভিতৰতে তো যিমানখিনি অসমৰ জিলা আছে সকলো জিলাতে আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল ফাইনেল ডেটটো কিন্তু দিয়া নাই। তো বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো সেইটো হিচাপত আপোনালোকৰ এপ্ৰিল মাহৰ ভিতৰত তো সকলো জিলাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনি টকাটো লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে অতি সোনকালে আপোনালোকৰ নামটো চেক কৰি লওক যে আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই, আপোনাৰ নামটো তাত আহিছেনে নাই। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। বিশেষকৈ আপোনালোক যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি টকাটো লাভ কৰা নাই, তো সেইসকল মহিলাই আপোনালোকে এতিয়া সেই টকাটো লাভ কৰিবনে নাই, তো সেই ফৰ্মটো বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে। যিসকল মহিলা এবাৰ অৰুণোদয় আঁচনি টকাটো লাভ কৰিব, তো বন্ধুসকল আপোনালোকে যদি সেই অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিবনে নাই আপোনালোকে যদি চাব বিচাৰে, তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপুনি যদি এতিয়ালৈকে সেই লিষ্টখন চেক কৰা নাই, আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপ আপ ভিডিঅ' বনাই দিম যে আপোনালোকে মোবাইল ফোনটোৰ পৰাই বৰ্তমান যোনখন নেকি লিষ্ট আহিছে যে আপোনাৰ সেই লিষ্টখনৰ নাম আছেনে নাই। তো বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই যদি আপোনালোকে চাব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম আপোনালোকে সেই লিষ্টখন কেনেধৰণে আপোনাৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা এই দুইটা আঁচনিৰ ওপৰত জৰুৰী ঘোষণা কৰা হৈছে। বিশেষকৈ যিসকল মহিলাই এতিয়ালৈকে এই দুইটা আঁচনি টকা লাভ কৰা নাই, তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ জানিব বিচাৰে আৰু লগতে যেতিয়াই এনেধৰণৰ আঁচনিৰ ওপৰত নতুন খবৰ আহে, তো আপোনালোকে যদি লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহে, তো তেতিয়া প্ৰথমে বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।